কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আপোনালোকে সকলোৱে ভালে আছে ভালে থাকক ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ এই ৰাম ৰাতিপুৱাতে আজি শিৱ বাবা হেৰি পৰিয়ালটো দেখাইছোঁ চাওক আপোনালোকে আজি মোৰ এনেকুৱা এটা দশা হৈছে ৰাম ৰাতিপুৱাতে এই মাথাত যে কালাৰ লগোৱা হয় কালাৰ লগত গোটেই মানে মুখখন হেৰিত মানে চুলিৰ তলে তলে ফোঁহা হ'বলৈ ধৰিলে এই ফোঁহা হোৱাত খজুতি এতিয়া এই চেম্পু দি ধুই অলপ এই ৰাতিপুৱাতে ধুলোঁ চেম্পু ধুই পানীও অহা নাই পাইপত যিকণ পানী আছে ধুই পখালি চাফা হ'লোঁ আৰু খজুতিটো কমিছে এই যিবোৰ বজৰুৱা কেমিকেলযুক্ত কিবা কালাৰ হোৱা সেয়া লগালে বহুত মানে চুলিৰো ক্ষতিসাধন হয় আৰু লগতে এইটো ছালতো ফোঁহা হ'ব ধৰে আপোনালোকেও সাৱধান হ'ব মই নিজকে আজি ভুক্তভোগী হৈছোঁ আজি ধুই পখালি চাফা হৈছোঁ আপোনালোকে আজি ইয়াতে ৰাতিপুৱাতে বৰষুণ দিছে অলপ কিনকিনকৈ বৰষুণ দিছে এই চাক বৰষুণ দিছে আপোনালোকেও সিফালে দিছে নিশ্চয় জনাবচোন অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ এতিয়াতো আমাৰ নীলাচল পাহাৰৰ মা কামাখ্যাৰ ধামত অম্বুবাচী মেলা হৈ গ'ল সকলোৱে জ্ঞাত অম্বুবাচী মেলা কিহৰ কাৰণে পতা হয় আৰু অতি পূৰ্বৰ পৰা মা কামাখ্যাই তাত যোনিক পূজা কৰা হয় এই যোনিৰ দ্বাৰাই আমাৰ এই হাতৰ চোৱা মানা হয় আমাৰ সাধাৰণ ৰাইজসকলেও অতি পূৰ্বৰ পৰা মানি অহা হয় আমি সৰু হৈ থাকোঁতে আমাৰ কাকা দেউতাহঁতে মানে হাল কোৰ নাবায় 3 দিন গোঁসাই ঘৰ বন্ধ আৰু বিধৱা মানুহসকলে বহুত মানিব লগা হয় কিছু আজিকালিতো আৰু তেনেকুৱাতো কমেই চলিছে তথাপি যিসকলৰ ভক্তি আছে তেওঁলোকে মানে আমি অন্য ক'বলৈ নাযাওঁ ময়ো এজনী বিধৱা গতিকে এতিয়া খেতিৰ সময় হৈছে বতৰটো অৱশ্যে বৰষুণ দিছে ভালেই হৈছে কঠীয়া ডাঙৰ হৈ আহিছে খেতি পথাৰত লগাবৰ কাৰণে সকলোৱে সাজু হৈছে চাওক এয়া টিং বাগৰি অৱস্থা নাই মানুহৰ ডাঙৰ গাঁত খান্দিছে গাঁত খান্দিছে পুতিবৰ কাৰণে নহয় এয়া পানীৰ পাইপ চাওক মোৰ চুলিখিনি ধুই অকণমান বাহিৰত ওলাই আহিছোঁ এই বাৰীখনৰ বেৰ দিব পৰা নাই 2 বিঘা মাটি আছে ইয়াত আমাৰ বেলটিয়ে কিনি থৈ গৈছে 2 বিঘা মাটি পিতৃ দিয়া জেগাত ল'ৰাটো দিলোঁ ল'ৰা বোৱাৰী নাতি আছে এই বাৰীখন 2 বিঘা ময়ো বেৰ দিব পৰা নাই টকা পইচা অভাৱতে টকা পইচা নাই এইটো কেঁচাটো বন্ধ হৈ আছে কেঁচাৰ বন্ধ হৈ আছে কেঁচাৰটো খুলিলে ঘৰ আৱাজ কৰে আৰু চকুপতি একো শুনা নাপায় আপোনালোকে জানে যিটো অশান্তিত থাকোঁ মই থাকিবতো লাগিবই লোকে মাটি কিনিছে কেঁচাৰ বহাইছে মই মাটি কিনিছোঁ ঘৰ বনাই বহি আছোঁ সকলোৱে নিজৰ ধন খৰচ কৰিছে তেতিয়া বিজনেছ আৰম্ভ কৰিব তাক মই বেয়া পায়ো লাভ নাই গতিকে এই ভৰ বাৰিষা আহি পাইছে আৰু বাম তুলি মাটিবোৰৰ কাৰণে এই বৰষুণ দিয়াৰ কাৰণে ভালেই হৈছে কিন্তু দ' মাটিটো এতিয়া বানপানীৰ প্ৰকোপত পৰি অলপ খাম কাটিছে এই প্ৰথম বানপানী আহি গ'ল আকৌ কিমান আহে কোনো ঠিকান নাই চাওক মই গোঁসাই ঘৰটো কালাৰ কৰিব পৰা নাই তেনেকৈ আছে মূল মানুহ নহ'লে চব অসাৰ গতিকে কোনেনো নিজৰ পুৰুষজনক হেৰুৱাই ল'ব বিচাৰে কিন্তু নিয়তিৰ খেলা বয়সৰ অনুসাৰেতো আৰু
তেওঁ গ'ল যেতিয়া এই চাওক মোৰ গোসাঁই ঘৰ বিষ্ণু প্ৰতিষ্ঠা কৰি পেলাই ৰাখিছোঁ। টাটা বাই বাই। সকলোৱে ভালে থাকক, ময়ো ভালে আছোঁ। জনাব বৰষুণ দিছে নাই। মই হোজাই ডিষ্ট্ৰিক্টৰ ইয়াত কালাৰ কৰিব পৰা নাই মই। চব বাই বাই, থেংক ইউ।